ডিব্ৰুগড়ৰ নগাধুলি গ্ৰীণউডত অৱস্থিত যোগদাৰ খেমকা পাব্লিক মধ্য ইংৰাজী বিদ্যালয়ৰ হীৰক জয়ন্তী অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। আজি দ্বিতীয় দিনৰ হীৰক জয়ন্তী উপলক্ষে দ্বিতীয় দিনৰ কাৰ্যসূচী বিশেষকৈ যোধৰাজ খেমকা পাব্লিক মধ্য ইংৰাজী বিদ্যালয়ৰ আমি ৭৫ বছৰীয়া গৌৰৱ উজ্জ্বল হীৰক জয়ন্তী উদযাপন কৰিছোঁ। আমি সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলোৱে মিলি পেলাই এইখন এখন অতি ঐতিহ্যমণ্ডিত বিদ্যালয় যোধৰাজ খেমকা পাব্লিক মধ্য ইংৰাজী বিদ্যালয়। ইয়াতে চাহ জনগোষ্ঠীয় বিশেষকৈ অধ্যুষিত এলেকা চাহ জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীসকলে পঢ়ে। কানাইগাঁও অঞ্চলৰ গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰী আহে। যিহেতু ৭৫ বছৰ ইতিমধ্যে অতিক্ৰম কৰিলে, গতিকে আমি সকলো শিক্ষাৰ্থী প্ৰাক্তন শিক্ষাৰ্থীয়ে লগ লাগি আমি হীৰক জয়ন্তী উদযাপন কৰিছোঁ। আৰু এই হীৰক জয়ন্তী উদযাপনৰ মূলতে কেইবাটাও উদ্দেশ্য আছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ এক মিলন সমাৰোহৰ জৰিয়তে যাতে আমি স্মৃতি ৰোমন্থন কৰিব পাৰোঁ আৰু বিদ্যালয়ৰ ইতিহাসক ধৰি ৰাখিব পাৰোঁ, সেয়াও এক মূল উদ্দেশ্য। লগতে এই হীৰক জয়ন্তীৰ জৰিয়তে আমি যাতে আমাৰ এই অঞ্চলৰ যিসকল ড্ৰপ আউট ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্ট বা অভিভাৱকসকলক বিদ্যালয়মুখী কৰিব পাৰোঁ, যাতে আধাতে বিদ্যালয় এৰি নিদিয়ে, তেনেকুৱা ধৰণৰ এক আমাৰ উদ্দেশ্য আছে। লগতে এই বিদ্যালয়খনত যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন আছে। আমাৰ বিজ্ঞানাগাৰকে প্ৰয়োজন কৰি যথেষ্টখিনি আমাৰ ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব লাগিব। এই অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ কৰ্তৃপক্ষ সংশ্লিষ্ট কৰ্তৃপক্ষক আমি জনাব খুজিছোঁ যাতে এইখন বিদ্যালয়ত যিবিলাক আমাৰ আন্তঃগাঁথনিৰ প্ৰয়োজন আছে বিজ্ঞানাগাৰকে ধৰি সেইসমূহ যাতে ইয়াতে ব্যৱস্থা কৰি দিয়ে, সেয়াও উদ্দেশ্য আছে। লগতে আজি এক বৰ্ণিল শোভাযাত্ৰা হ'ব। এই বৰ্ণিল শোভাযাত্ৰাৰ জৰিয়তে আমি সকলো জাতি ধৰ্মৰ বৰ্ণৰ লোক একত্ৰিত হৈছোঁ। আমি এই অঞ্চলত যে সমিল মিলে শান্তিপূৰ্ণভাৱে সকলোৱে একত্ৰিত হৈ আছোঁ, সেয়া আমি দেখুৱাব খুজিছোঁ। আৰু জ্ঞানৰ বাবে আজি আমি সকলো মন্দিৰ বা মছজিদৰ বাবে সকলো ওলাই আহে, কিন্তু আমি জ্ঞান বা শিক্ষাৰ বাবে সকলো জাতি ধৰ্ম বৰ্ণৰ লোক যে একত্ৰিত হৈ আমি ৰাজপথলৈ যে ওলাই আহিছোঁ, সেয়াও আমি শোভাযাত্ৰাৰ জৰিয়তে যে ওলাই আহিব খুজিছোঁ, সেয়াও আজি এক শোভাযাত্ৰাৰ অন্যতম উদ্দেশ্য। এটি বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে পুৱা এক সাংস্কৃতিক শোভাযাত্ৰাও বাহিৰ কৰা হয় উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি। নমস্কাৰ। আজি আপোনালোকে দেখিছে যে ইয়াত বিভিন্ন ধৰ্মাৱলম্বী লোকসকল গোট হৈছে। আৰু ইয়াৰ মূলতে কাৰণ হৈছে এইখন স্কুলৰ যোধৰাজ খেমকা পাব্লিক মধ্য ইংৰাজী বিদ্যালয় ৭৫ বছৰ পূৰ্ণ কৰিলে। আৰু এই ৭৫ বছৰ পূৰ্ণ কৰাত আপোনালোকক এটা কথা উল্লেখ কৰিব লাগিব যে এইখন অঞ্চলত একমাত্ৰ মধ্য ইংৰাজী বিদ্যালয় হৈছিলে, যাৰ কাৰণে আজি ইমান ষ্টুডেণ্টবিলাকে মানে জগতত মানে পোহৰ বিলাবৰ কাৰণে ওলাইছে। আৰু এই স্কুলখনৰ এখন ডাঙৰ অৱদান, অতুলনীয় অৱদান, সেয়াক আমি পাহৰিব নোৱাৰোঁ। শোভাযাত্ৰাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীৰ লোক পৰম্পৰাগত সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। যিহেতু আমাৰ নগাগলি স্কুলৰ হাইস্কুল আমাৰ হীৰক জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা আজি আমাৰ দ্বিতীয় দিন আজি কাৰ্যসূচী। আজি যিহেতু আমাৰ শোভাযাত্ৰা আছে, সকলো জাতি জনগোষ্ঠী একত্ৰিত হয় আমি একেখন এই স্কুলতে সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক লৈ সকলো জাতি জনগোষ্ঠীক লৈ আমি এই মুহূৰ্ততে অলপ খন্তেকতে আমি এই মাত্ৰ শোভাযাত্ৰা এখন ওলাম। এই শোভাযাত্ৰা আমাৰ গোটেই অঞ্চলবাসীয়ে গোটেই এটা উপকৃত হৈ আছিলে, যিহেতু আজি ৭৫ বছৰ অতিক্ৰম কৰিছে আমাৰ স্কুলখনে। সেই গতিকে আমি এতিয়া এই মাত্ৰ শোভাযাত্ৰাখনত আমি অন্তৰ্ভুক্ত হৈছোঁ। উল্লেখযোগ্য যে এই শোভাযাত্ৰাৰে শান্তি সম্প্ৰীতিৰ এনাজৰী টনকিয়াল কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, নিউজ নাও।